মই বৰ্তমান ৰাতিপুৱা ৰাস্তাই ৰাস্তাই খোজকাঢ়ি আছোঁ। এয়া চাওক আমাৰ পথাৰৰ ফালে ওলাই আহিছোঁ আৰু এই ৰাস্তাত খোজকাঢ়ি আছোঁ। এই খোজকাঢ়াৰ মাজতে মই আপোনালোকক আজি এটা কথা ক'ব বিচাৰিছোঁ। আমাৰ ফেচবুকত কিছুমান ভিডিঅ' ক্ৰিয়েটৰে সৰু সৰু ক্ৰিয়েটৰসকলক বহুত ভাবুকি দিয়াৰ আৰম্ভ কৰি দিছে। এজন মই পাইছোঁ, আজি অলপ আগতে মই ভিডিঅ' চাই আছোঁ, অপূৰ্ব নাথ বুলি। তেখেতে এনেদৰে ভাবুকি দিছে সৰু সৰু ক্ৰিয়েটৰসকলক যে তেখেতৰ যদি ভিডিঅ' শ্বেয়াৰ নকৰে তেনেহ'লে কোনোপধ্যে তেখেতে সৰু সৰু ক্ৰিয়েটৰসকলক বোলে আগুৱাই যাব নিদিয়ে। মই তেখেতক ক'ব বিচাৰিছোঁ, আপুনি কি ফেচবুকৰ চিঅ' নেকি? আপোনাক ফেচবুকে চিঅ' পাতি থৈছে নেকি? আপুনি যে সৰু সৰু ক্ৰিয়েটৰসকলক আগুৱাই যাব নিদিওঁ বুলি কৈছে। আৰে ভাই, নিজৰ জগতত নিজে আগবাঢ়ি যাব না। আপুনি আপোনাৰ ভিডিঅ' শ্বেয়াৰ নকৰিলে বুলি কি সেইসকল ভিডিঅ' ক্ৰিয়েটৰ নহয় নেকি? ফেচবুকে সেইসকলক আউট কৰি দিব নেকি? আপুনি এই কথাটো ক'বলৈ অধিকাৰ ক'ত পালে? আপোনাৰ ভিডিঅ' শ্বেয়াৰ নকৰিব পাৰে, কোনোবাই আপোনাৰ ভিডিঅ' পচন্দ কৰিবও পাৰে, কোনোবাই নকৰিবও পাৰে। তাৰ বাবে আপুনি এনেদৰে ফেচবুকৰ সৰু সৰু ক্ৰিয়েটৰসকলক ভাবুকি দিয়াটো আপোনাৰ উচিত হোৱা নাই। আচলতে আপুনি ভাবি চাবচোন এবাৰ, আপোনাৰ ভিডিঅ' শ্বেয়াৰ নকৰিলে বোলে আপুনি উঠি যাব নিদিয়ে। বাপৰে বাপ, আপোনাক ক'ত অধিকাৰ দিলে, ক'ত পাৰ্মিশ্যন পালে আপুনি এইবিলাক কথা কোৱাৰ, ফেচবুকত এইবিলাক কথা কোৱাৰ? এবাৰ নিজকে ভাবি চাব। সকলোৰে অধিকাৰ আছে ফেচবুক প্লেটফৰ্মত। সকলোৱে নিজৰ টকাৰে মোবাইল কিনিছে, নিজৰ সময় খৰচ কৰি ভিডিঅ' বনাই আছে।